কানবাৰীত অৱস্থিত চেণ্ট্ৰেল পাব্লিক স্কুল। প্ৰতি বছৰৰ নিচিনা এইবেলিও শ্ৰদ্ধাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ সোঁৱৰণত চেণ্ট্ৰেল পাব্লিক স্কুলতো শিক্ষক দিৱস অনুষ্ঠানটো পতা হয়। এইবেলি নতুনত্ব হিচাপে আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ যিবিলাক অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ আমাৰ সমাজত বিশেষকৈ বৰক্ষেত্ৰী অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত যি অৱদান, সেই অৱদানৰ উপলব্ধি হিচাপে আমি উপলব্ধি কৰি এইবেলি আমাৰ এই চেণ্ট্ৰেল পাব্লিক স্কুলে তেওঁলোকক আমন্ত্ৰণ কৰোঁ আৰু লগতে তেওঁলোকক আমি শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ জাগৰণ হিচাপে এই অঞ্চলৰ শিক্ষা কেনেকৈ আগবঢ়াই লৈ যাব পাৰে আৰু আমাৰ চেণ্ট্ৰেল পাব্লিক স্কুলত যিবিলাক ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকৰ উদ্দেশ্যে আৰু চেণ্ট্ৰেল পাব্লিক স্কুলৰ পৰা প্ৰতি বছৰে লোৱাৰ কাটাত স্থিত যিখন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চেণ্টাৰ আছে সেই তাৰে ইনচাৰ্জ আৰু তেওঁলোকে অৱসৰ লৈছে, তেওঁলোককো আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাওঁ আৰু তেওঁলোকে এই শিক্ষা সম্পৰ্কে আমাৰ ল'ৰা ছোৱালী তথা এই অঞ্চলৰ ল'ৰা ছোৱালী কেনেকৈ উঠি আহিব পাৰে, শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব পাৰে এই সম্পৰ্কে তেওঁলোকে মূল্যৱান ভাষণ ৰাখে আৰু তেওঁলোকৰ যিটো সমাজত অৱদান, এই অৱদানখিনি আমাৰ সদায় আমি স্মৰণ কৰিম। সেই স্মৰণ হিচাপে আমি চেণ্ট্ৰেল পাব্লিক স্কুলৰ তৰফৰ পৰা তেখেতসকলক বিভিন্ন ধৰণে বিশেষকৈ এখন মানপত্ৰ আৰু বিভিন্ন ধৰণে তেওঁলোকক আমি অভিনন্দন জনাওঁ আৰু আগন্তুক দিনতো চেণ্ট্ৰেল পাব্লিক স্কুলে এই শিক্ষাৰ জাগৰণ হিচাপে এই অঞ্চলত বিভিন্ন শিক্ষাবিদসকলক এনেকৈ তেওঁলোকক আমন্ত্ৰিত কৰি শিক্ষা সম্পৰ্কে জাগৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। প্ৰায় এই অঞ্চলৰ অৰ্ধ শতাধিক শিক্ষকক আমন্ত্ৰণ জনাইছিলোঁ আৰু ভালেখিনি শিক্ষক তেওঁলোকে উপস্থিত আছে আৰু থাকি তেওঁলোকে আমাক উৎসাহিত কৰে, আমাৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি ভাষণ দিয়ে, আমাৰ শিক্ষকক উদ্দেশ্যি ভাষণ দিয়ে আৰু তেওঁলোকৰ যিখিনি অভিজ্ঞতা তেওঁলোকৰ শিক্ষা জীৱনত গোটেইখিনি আমাৰ লগত শ্বেয়াৰ কৰে আৰু